শিক্ষানগৰীৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ষষ্ঠ ষাণ্মাসিকৰ এগৰাকী ছাত্ৰীক প্ৰবক্তাই শাস্তি প্ৰদানক লৈ এতিয়া তীব্ৰ এক চাঞ্চল্য বিৰাজ কৰিছে। পাঠশালাত তীব্ৰ ইয়াক লৈ যথেষ্ট বিতৰ্ক হৈছে। আৰু এই মুহূৰ্তত যিহেতু মই বজালী যে ভট্টদেৱ বিশ্ববিদ্যালয়ত উপস্থিত আছোঁ, মোৰ সৈতে ছাত্ৰ একতা সভাৰ সম্পাদকে কৰি বিভিন্ন পদবীধাৰী যি ব্যক্তিসকল বা ছাত্ৰসকল আছে, মই তেওঁৰ পৰা জানিম। প্ৰথমতে মই সাধাৰণ সম্পাদক আছে ছাত্ৰ একতা সভাৰ, মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ এগৰাকী ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰীক শাস্তি প্ৰদান কৰাক লৈ আচলতে যথেষ্ট বিতৰ্কৰ অৱকাশ হৈছে। আজি আপোনালোকৰ যি সভা আছিলে, যি সিদ্ধান্ত লোৱা আছিলে, এই সভাখনৰ কি হ'ল জনাব? আচলতে আমাৰ যি যোৱা শুক্ৰবাৰৰ ৰাতিৰ কিছু হোৱাটছআপ গ্ৰুপৰ যি কনভাৰ্চেশ্যনক লৈ এগৰাকী ছাত্ৰীয়ে ষষ্ঠ ষাণ্মাসিকৰ যি এগৰাকী ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰীক যি বিৰূপ মন্তব্য কৰিছিল, সেই বিৰূপ মন্তব্যৰ ফলশ্ৰুতিতে যোৱা শনিবাৰে যি ৰাজহুৱাভাৱে শিক্ষয়িত্ৰীগৰাকীয়ে যি ৰাজহুৱাভাৱে কাণত ধৰা দি যি এক ভিডিঅ' ভাইৰেল হৈ ইতিমধ্যে সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈছে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নামটো যিয়ে সামাজিক মাধ্যমত যি বিৰূপভাৱে প্ৰচাৰ চলি আছে, তাৰে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আচলতে। আৰু আজি আচলতে আমাৰ যিহেতু যোৱাকালি ৰবিবাৰ আছিল, আজি আচলতে আমাৰ দিনকে আদি কৰি DSWকে আদি কৰি আমাৰ ষ্টুডেণ্টছ ইউনিয়নৰ আমাৰ মেম্বাৰকে ধৰি আমাৰ সৰ্বমিলিত এখন বৈঠক যি অনুষ্ঠিত হৈ যায়। সৰ্বমিলিত বৈঠকত আমি সকলোৱে এটা কথাই মত পোষণ কৰিছোঁ, যিহেতু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নামটো সাঙুৰ খাই আছে গোটেই ঘটনাটোৰ লগত। সেই ঘটনাটোৰ আমি যিহেতু শিক্ষয়িত্ৰীগৰাকীয়ে এনেকৈ ৰাজহুৱাভাৱে এইগৰাকী ছাত্ৰীক অপৰাস্ত কৰাত যিহেতু আমাক পৰিয়ালৰ ফালৰ পৰা, ছাত্ৰীগৰাকীৰ ফালৰ পৰা আমাক ছাত্ৰ একতা সভা হওক বা ভাৰপ্ৰাপ্ত মন্ত্ৰী মহোদয় হওক তেওঁকে জনাইছে। গতিকে আমি সকলোৱে এটাই মত পোষণ কৰিছিলোঁ যে তাৎক্ষণিকভাৱে বৰ্তমান তেওঁ নিলম্বন কৰাৰ যি এক মত পোষণ, সেই সকলোৱে মত পোষণ কৰিছে সেই কথাটো। আৰু চাওঁ কি হয়, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভিচি ছাৰ উপাচাৰ্য মহোদয়ে কি ডিচিশ্যন লয়, যিহেতু ঠিকাভিত্তিক শিক্ষয়িত্ৰীগৰাকী ঠিকাভিত্তিক আছিল। গতিকে আমি সৰ্বসন্মিলিত বৈঠকত সেইটোৱে মত পোষণ কৰিছে যে তাৎক্ষণিকভাৱে বৰ্তমান নিলম্বিত কৰি থকা হৈছে। শিক্ষয়িত্ৰীগৰাকীও আমি যিমান দূৰ গম পাইছোঁ যে আপোনালোককো এখন তেওঁ আবেদন জনাইছিলে, আৰু তেওঁক যিহেতু এটা সামাজিক মাধ্যমত নেতিবাচক কথাৰে কিছু সমালোচনা কৰা হৈছিলে। আজি এই শিক্ষয়িত্ৰী বা প্ৰবক্তাগৰাকী উপস্থিত আছিলে নেকি, বা তেওঁক নিমন্ত্ৰণ জনোৱা হৈছিলে নেকি, বা আপোনালোকক যি আবেদন দিয়া হৈছিলে সেই আবেদনৰ ওপৰত কিবা আপোনালোকৰ সিদ্ধান্ত হৈছিল? মানে এইখন যিখন সভা অনুষ্ঠিত হৈছিল, সেইখন আচলতে দিনকে আদি কৰি DSWকে আদি কৰি ষ্টুডেণ্টছ ইউনিয়নৰ লগত যিখন সৰ্বমিলিত বৈঠক আছিল, আমাৰ আচলতে এইখন কোনো সিদ্ধান্ত লোৱাৰ বৈঠক নাছিল। আচলতে সৰ্বমিলিত বৈঠক অনুষ্ঠিত হৈ গৈছে।